হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালে আছোঁ। ৰাতিপুৱা অলপ মৰ্ণিং ৱাকলৈ ওলাই গ'লোঁ। বহুত ঠাণ্ডা পৰিছিলে সেইদিনা, সেইকাৰণে একে মুখে চুখে মাস্ক চাস্ক মাৰি পেলাই যাবলগীয়া হৈছিলে। তাৰপিছতে এয়া আলমণ্ড, খিচমিচ, কাজু, মগু আৰু অলপ মেথি পানী এনেকৈ আমি খাই ল'লোঁ। তাৰপিছতে মই মেথিৰ পানীখিনি খাই অকণমান এনেই ভিডিঅ' কৰি ৰাখিলোঁ। বাকী সেইদিনা বহুত ঠাণ্ডা আছিল। আপোনালোকৰ ফালে বাৰু ঠাণ্ডা কেনেকুৱা পৰিছে? মোৰ যে একদম চৰ্দিয়ে লাগিছে। তাৰপিছতে আপেল কাটি আনিলোঁ আৰু এয়া আপেল খাবলৈ বুলি ল'লোঁ। আপেলটো যদিও ৰংটো অলপ য়েল্ল'ইছ টাইপ, কিন্তু খাবলৈ বহুত বেছি টেষ্টি আছিলে। আৰু তাৰপিছতে কাপোৰ মেলিবলৈ গ'লোঁ, কিন্তু কাপোৰ মেলা নেমেলা মানে একদম অসাৰ সংসাৰ হ'ল। কাৰণ কিয় জানেনে? একদমেই ৰ'দ নাই, দেখিছেনে? চাৰিওফালে এখন ডাঠ কুঁৱলীৰ আচ্ছাদনেৰে আৱৰি আছিলে। কাপোৰবিলাক আধা শুকাল আধা নুশুকাল। তাৰপিছত ফেন চলাই কাপোৰ শুকাবলগীয়া অৱস্থাত পৰিছে। দেন আমি ওলাই গ'লোঁ মাছৰ বজাৰলৈ বুলি। মাছ খাবলৈ মন গৈছিলে সেইদিনা, যিহেতু মা মছলা খাই থকাই হয়। বোলো মাছৰ টেঙাই খাওঁ। আৰু এয়া ওলাই গৈ মাছৰ বজাৰ পালোঁগৈ। যিহেতু আমি মানুহ তেনেই তাকৰীয়া, সেইকাৰণে সৰু মাছ এটাকে ল'লোঁ আৰু মাছটো কাটি বাছি আনিলোঁ। তাতেই কাটি বাছি দিলে। তাৰপিছত মাছ ফ্ৰাই কৰিবলৈ ল'লোঁ। মাছটো সঁচাই মিঠা আছিলে। ৰৌ মাছ এটা আনিছিলোঁ আধা কেজি ওজনৰ। তাকো আমি 2-3 সাজতে খাই শেষ কৰিবলগীয়া হৈছে, কাৰণ মানুহ আমি তাকৰীয়া আগতে কৈছোঁ। আৰু তাৰপিছতে এয়া আলুৰ ভাজি অকণ বনাই ল'লোঁ। আৰু তাৰপিছত মাছৰ তৰকাৰী বনালোঁ। পালেং বিলাহী দি পেলাই মাছৰ তৰকাৰী বনালোঁ। এপিচ ফ্ৰাই মাছ ল'লোঁ আৰু আলুৰ ভাজি আৰু ভাত আৰু এখন চালাড বিটে আৰু পিঁয়াজেৰে দি পেলাই বনালোঁ। বিৰাটেই সোৱাদ হৈছিলে। আচলতে অকণমান ৰ'দ যদি ওলাই থাকিলেহেঁতেন এই ভাতকেইটা খাই আৰু বেছি ভাল লাগিলহেঁতেন। তথাপিও ঠাণ্ডা বতৰ বুলিও খালোঁ আৰু বাই বাই।